ওম নমঃ শিৱায়। মিথুন ৰাশি আগষ্ট 2025 এটা সিদ্ধান্তই আপোনাৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। 5 তাৰিখৰ পাছত ধন আহি থাকিব। এটা আচৰিত সুযোগ আপোনাৰ জীৱনত এক নতুন সুযোগ লৈ আহিছে। এই মাহত যদি এই ভুল নকৰে তেনেহলে সফলতা নিশ্চিত। জানক আগষ্ট মাহৰ ৰাশিফল আপোনাৰ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলটিলৈ আপোনালোকক পুনৰবাৰ আকৌ আদৰিছোঁ। আপোনালোক ভালে আছে? ময়ো ভালে আছোঁ। মিথুন ৰাশিৰ 2025 আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল। এই মাহটো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষভাৱে যিসকলে বহুদিন ধৰি সপোন দেখি আছিলে, সম্পূৰ্ণ কৰিব পৰা নাই, তাতে আপোনাৰ 2-3 জাগাৰ পৰা ভাল খবৰ আহিবলৈ গৈ আছে। সেয়ে ভিডিঅ'টো সম্পূৰ্ণ কৈ চাওক। এই মাহত বৃহস্পতি, শুক্ৰ, মংগল গ্ৰহৰ চলন আপোনাৰ জীৱনত বহু দিশতে প্ৰভাৱিত কৰিব। সেয়েহে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু লগতে চেনেলটিলৈ পোনপ্ৰথমবাৰৰ বাবে অহাৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব পাৰে আগতীয়াকৈ মাহেকীয়া ৰাশিফল পাবলৈ। গ্ৰহণ সূৰ্য 2025 সূৰ্য 15 আগষ্টৰ পাছত আপোনাৰ তৃতীয় ঘৰত প্ৰৱেশ কৰিব। মংগল এই মাহত আপোনাৰ আৰম্ভণিৰ পৰা 22 তাৰিখলৈ লাভজনক হ'ব। লাভ স্থানত থাকিব মংগল, যিয়ে আপুনি যিকোনো কামৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত নিজৰ মনৰ মাজত শক্তিশালী হ'ব, নিজৰ মনটো শক্তিশালী হ'ব। বৃহস্পতি ভাগ্যস্থানত থকাৰ বাবে বৃহস্পতিয়ে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত, ভাগ্য আৰু যাত্ৰাৰ ক্ষেত্ৰত উজ্বলি উঠিব। শুক্ৰ 10 তাৰিখৰ পাছত লাভ স্থানলৈ গৈ প্ৰেমত, দাম্পত্য আৰু আৰ্থিক দিশত উন্নতি কৰি তুলিব। দৰ্শক, তেনেহ'লে আমি জানো আহকচোন আপোনাৰ সম্পূৰ্ণ ৰাশি। নিজৰ কামৰ জৰিয়তে নিজেই ছাকচেছফুল হ'ব লাগিব। যিহেতু জীৱনটো আপোনাৰ হয়, আপুনি সকলো সমস্যাত সমাধান কৰিব লাগিব। যদি আপুনি মিথুন ৰাশিৰ জাতক জাতিকা হয়, তেন্তে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে, কেৱল আপোনাৰ বাবে। আপোনাৰ জীৱনত গোপন ৰহস্য আমি সকলোবোৰ ইতিমধ্যে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপুনি চাব। প্ৰথমে আমি জানি লওঁ আহকচোন স্বাস্থ্যৰ বিষয়ে, কাৰণ স্বাস্থ্য ভাল থাকিলেহে আমাৰ মনবোৰ ভাল থাকে। শনি গ্ৰহটো যেতিয়া আপোনাৰ মোৰ লগত আছে, তেতিয়া ষ্টেমিনাৰ ডাউন হয়। আমাৰ দেহটো কমজোৰি ভাগৰুৱা অনুভৱ কৰে। সেয়েহে আপোনাৰ যিকোনো সেয়েহে নিজৰ স্বাস্থ্য ভাল থাকিবলৈ সদায় দৈনিক 6 লিটাৰ 5 লিটাৰ পানী ব্যৱহাৰ কৰক, আৰু যদি ব্যৱহাৰ কৰি আছে অত্যন্ত ভাল। ৰাশিৰ অধিপতি গ্ৰহটো হৈছে বুধ গ্ৰহটো দ্বিতীয় স্থানত থকাৰ বাবে অতিকৈ ভাল স্থিতি হ'ব। কিন্তু স্বাস্থ্য ফালৰ পৰা ভাল হ'ব। পুৰণি ৰোগ প্ৰতিৰোগৰ ফালৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। আগষ্টৰ 16 তাৰিখৰ লৈ স্বাস্থ্য ফালৰ পৰা কোনো ধৰণৰ সমস্যা নাথাকে। বুধ স্থিতিয়ে আপোনাৰ মজবুত কৰি তুলিব। মংগল গ্ৰহটোৰ স্থিতিয়ে অৰ্থৰ ঘৰৰ 4ৰ্থ ঘৰত থকাৰ বাবে আপোনাৰ স্বাস্থ্য, ৰক্তৰ সম্বন্ধীয় ধৰণৰ প্ৰব্লেম আহিব পাৰে। মংগল ঘৰত শনিৰ দৃষ্টি আছে, যাৰ ফলত কাৰোবাৰ লগত তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা দেখা পোৱা যাব পাৰে। আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰত বুকৰ বিষ, জ্বৰ, টনচিল, এলাৰ্জি এনেকুৱা ধৰণৰ প্ৰব্লেম আহিব পাৰে। এইখিনি সময়ছোৱাত অলপ আপুনি সাৱধানে চলিব লাগিব 16 তাৰিখৰ পাছত। বাকীৰ ক্ষেত্ৰত স্বাস্থ্য আপোনাৰ ভালে থাকিব, কোনো ধৰণৰ সমস্যা নাথাকে। উপাৰ্জনৰ ক্ষেত্ৰত আমি জানো আহকচোন মংগল গ্ৰহটোৰ মালিক হৈছে চন্দ্ৰ গ্ৰহটো। ব্যৱসায়ৰ ক্ষেত্ৰত, উপাৰ্জনৰ ক্ষেত্ৰত অতিকৈ লাভদায়ক হ'ব আপোনাৰ এটা ভাল স্থিতি। যিসকলে মিথুন ৰাশিৰ ব্যক্তি আছে, ব্যৱসায়ৰ ক্ষেত্ৰত আগষ্ট মাহটো বহুতেই বেছি বেটাৰ বুলি ক'ব পাৰি। কিন্তু নিগেটিভ চিন্তাৰ পৰা অলপ আঁতৰি থাকিব, যিহেতু এই আগষ্ট মাহটো উপাৰ্জনৰ ক্ষেত্ৰত ভালে থাকিব আপোনাৰ। প্ৰেম সম্পৰ্কত লাভ ৰিলেশ্যনশ্বিপৰ বিষয়ে আমি জানো আহকচোন। এগৰাকী লোকৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। যিসকল বিশেষকৈ ছিংগল আছে, সম্ভাৱনা খুবেই বেছি আছে, বিশেষকৈ সামাজিক মাধ্যমৰ জৰিয়তে। যিসকলে দীৰ্ঘকাল ধৰি প্ৰেমত পৰি আছে, ৰিলেশ্যনশ্বিপত আছে, এই মাহত এনে এগৰাকী প্ৰস্তাৱ দিব পাৰে যিয়ে দাম্পত্যলৈ আগবাঢ়িব পাৰে এটা সম্পৰ্ক। 26-28 তাৰিখৰ সম্পৰ্ক এটা সামান্য মনোমিলনৰ সম্ভাৱনা থাকিব পাৰে। সেয়েহে ধৈৰ্য ৰাখক। যদিহে আপুনি মিথুন ৰাশি জাতক জাতিকা হয়, তেনেহ'লে খংটো একেবাৰে কণ্ট্ৰল কৰিব।
হঠাৎ খঙত যেনেকৈ তেনেকৈ কথাবিলাক কৈ নিদিব, কাৰণ আপোনাৰ এটা কথাই কাৰোবাৰ মনৰ মাজত দুখ দিব পাৰে। সেয়েহে যিকোনো আমি কথা বতৰা ক'লে শুদ্ধ কথা বতৰা, ভুল বাক্য ব্যৱহাৰ কৰিব নালাগে, শুদ্ধ ব্যৱহাৰ কৰিব লাগে, শুদ্ধ বাক্য ব্যৱহাৰ কৰিব লাগে। বাকী ৰিলেশ্যনশ্বিপত একো প্ৰব্লেম নাথাকে। সেয়েহে সন্মান কৰিব, নিজৰ পাৰ্টনাৰক সন্মান কৰি চলি যাবলৈ চেষ্টা কৰিব। বাকীৰ ক্ষেত্ৰত জবৰদস্ত। বিবাহ আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত মেৰিড লাইফ জানো আহকচোন, এই মাহত দাম্পত্য নতুন আনন্দৰ এক আনন্দময় হ'ব। প্ৰতি হাজবেণ্ড ৱাইফৰ মাজত সম্পৰ্ক আগতকৈ মজবুত হ'ব। পৰিয়ালৰ পৰা দায়িত্ব কিন্তু বৃদ্ধি পাব। যদি কোনো সমস্যাৰ সন্মুখীন হৈছে, আগতীয়া পুৰণীয়া কিবা ঘৰুৱা সমস্যাক লৈ সমস্যা সন্মুখীন হৈ যদি আপুনি ভুক্তভোগী হয়, তেনেহ'লে তাৰ পৰা আপোনাৰ পৰিত্ৰাণ পাব। 16 আগষ্টৰ পাছত সাৱধান হ'ব লাগিব কিছু ক্ষেত্ৰত। শাওণ মাহৰ বাকী 2 সপ্তাহ আছে, 2 সোমবাৰ আছে। 2 সপ্তাহৰ 2 সোমবাৰৰ ভিতৰত এটা সোমবাৰ আপুনি শিৱ মন্দিৰ যাওক, পাৰিলে ব্ৰত পালন কৰক। বাকী ক্ষেত্ৰত যথেষ্ট ভালে থাকিব। শিক্ষাৰ ক্ষেত্ৰত যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে সময় নতুন অনুকূল। উচ্চ শিক্ষাৰ বাবে বিদেশত যোৱাৰ সম্ভাৱনাও থাকিব। আৰু যিসকলে ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ এডমিশ্যনৰ সম্পূৰ্ণ হৈ, যিকোনো ক্ষেত্ৰত এডমিশ্যন সম্পূৰ্ণ হৈ অলপ ৰিলেক্স হ'ব পাৰিব, নিজকে টাইম স্পেণ্ড কৰিব পাৰিব, টাইম দিব পাৰিব। আৰু লগতে মনটো চঞ্চল নকৰিব, এলেহুৱা ভাৱ নকৰিব। কৰ্মবোৰ সঠিক সময়ত কৰক, কাৰণ বয়স অনুযায়ী সময় বহুতেই মূল্যৱান। সেইকাৰণে সময় সৎ ব্যৱহাৰ কৰক। সময় এটা বহুতেই মূল্যৱান হয়। আজি মই পস্তাইছোঁ, সময়ৰ কাম আমি সময়ত কৰিব লাগে। বিশেষকৈ মই ছাত্ৰ ছাত্ৰীসকলক কৈ আছোঁ। সেইকাৰণে এইটো বয়সত কেৰিয়াৰৰ কাৰণে ফ'কাছ কৰিবলৈ চেষ্টা কৰক। শিক্ষাৰ ক্ষেত্ৰত ভাল ডেডিকেশ্যন হৈ শিক্ষাৰ ক্ষেত্ৰত মনোযোগ দি আপোনালোকে কেৰিয়াৰৰ ক্ষেত্ৰতো মাথা মাৰিবলৈ চেষ্টা কৰক। যদি কৰি আছে যথেষ্ট ভাল, কিন্তু ডিচিপ্লিন হিচাপে ষ্ট্ৰেটেজি মিলাই কেনে কৰিব কাৰণে চেষ্টা কৰিব, তেতিয়া যথেষ্ট ভাল থাকিব। সকলো কামতে ছাকচেছ এবাৰ নহয় 10 বাৰ চেষ্টা কৰিলেহে আমি এটা বস্তু ছাকচেছ পাবলৈ সক্ষম হ'ম। ছাকচেছ ইজিলি অহা বস্তু নহয়, আমি টানি জুৰি লৈ আহিব লাগিব। সেইকাৰণে নিজকে মটিভেট কৰি ৰাখিবলৈ সদায় খংটো কণ্ট্ৰল কৰিব। আৰু পঢ়াৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত অলপ শান্তি মগজুৰে সিদ্ধান্ত লৈ কেনে এলাহ নকৰি চেষ্টা কৰিব। শুভ তাৰিখ হৈছে 5 আগষ্ট, ভাগ্যৰ দিন হয় এই দিনটো। 12 আগষ্টত নতুন কাম কৰাৰ সুযোগ হ'ব পাৰে। 22 আগষ্টত ধনৰ লাভ হ'ব পাৰে। 30 আগষ্ট আত্মবিশ্বাস, নতুন সিদ্ধান্ত নিজৰ মনৰ মাজত আহিব। প্ৰিয় দৰ্শক, মিথুন ৰাশিৰ জাতক জাতিকাসকল যদি আপুনি হয়, তেনেহ'লে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানখিনি সময় দি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম।